আজি আমি আগুৱাই লৈ গৈছো। মোৰ মনত আছে 2019 চনত আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো, আমি 830 টকা দিছিলো আৰু মাত্ৰ 19 লাখ লোকক আমি অৰুণোদয় আঁচনি দিছিলো। আজি আমি আগবাঢ়ি গৈ আছো, প্ৰথমতে 28 লাখ আৰু এইবাৰ আমি আমাৰ ৰাজ্যখনৰ 40 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। পলাশবাৰী সমষ্টিৰ 40,000 পৰিয়ালে অৰুণোদয় আঁচনি পাব। বকো সমষ্টিৰ 40,000 পৰিয়ালে অৰুণোদয় আঁচনি পাব আৰু 1250 টকাকৈ আমি আপোনালোকৰ একাউণ্টত জমা দিম। কংগ্ৰেছ যে অহা 1 এপ্ৰিলৰ পৰা আমাৰ ইলেক্ট্ৰিচিটিৰ যি বিল আহে, সেই ইলেক্ট্ৰিচিটিৰ বিলো প্ৰতি ইউনিটত আমি 1 টকাকৈ দাম কমাই দিম, তাৰো আজি আমি সিদ্ধান্ত লৈছো। 1 তাৰিখৰ পৰা ইলেক্ট্ৰিচিটিৰ বিল 1 টকাকৈ কমিব আৰু আপোনালোকে মোক আশীৰ্বাদ দিব, নৱেম্বৰ ডিচেম্বৰ মানত মই যাতে আৰু 1 টকা দাম আপোনালোকৰ কাৰণে কমাই দিব পাৰো। কাৰ্ড দিছো আৰু 6 মাহত আৰু 6 লাখ পৰিয়ালক আমি ৰেচন কাৰ্ড দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি ৰেচন কাৰ্ডখন হ'ল, আমি হস্পিটালত গলো 5 লাখ টকালৈকে বিনামূলীয়া সাহায্য, আজি 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট আৰু ৰেচন কাৰ্ডত বিনামূলীয়া চাউল। কিন্তু মই তাতে সন্তুষ্ট নহয়। এতিয়া আপোনালোকৰ কাৰণে আমি কি সিদ্ধান্ত লৈছো যে যাৰ ৰেচন কাৰ্ড আছে তাক আমি ৰেচনৰ দোকানত বজাৰতকৈ 25 টকা কম দামত আমি আপোনালোকক 1 কেজিকৈ দালি দিয়া আৰম্ভ কৰিম। বজাৰত যদি 90 টকা দাম, আপোনালোকে 65 টকাত 1 কেজি দালি ৰেচনৰ দোকানৰ পৰা কিনিব পাৰিব। তাৰ লগে লগে আমি আৰু সিদ্ধান্ত লৈছো বজাৰত যদি চেনিৰ দাম 70 টকা, আপোনালোকে ৰেচনৰ দোকানত 25 টকা কমত 45 টকাত আপোনালোকে 1 কেজি চেনি কিনিব পাব। আজি নিমখ টকা কম দামত, বজাৰতকৈ কম দামত আমি 1 কেজি নিমখ আপোনালোকক ৰেচন কাৰ্ডত ল'ব দিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। তাৰ অৰুণোদয় ঘৰত আহিলে 1 কেজি ইলেক্ট্ৰিচিটিৰ দাম কমিলে, 1 টকা দাম কমিলে আৰু লগতে আমি ধান বিক্ৰী কৰিলে 250 টকা, সৰিয়হ বিক্ৰী কৰিলে 500 টকা 1 এপ্ৰিলৰ পৰা আমি বেছিকৈ পাম। আৰু লগতে ৰেচন কাৰ্ডত এতিয়া অকল চাউলে আমি নাপাওঁ, এতিয়াৰ পৰা ৰেচন কাৰ্ডত আমি 1 কেজি দালি, 1 কেজি চেনি বজাৰতকৈ 25 টকা কম দামত পাম আৰু 1 কেজি নিমখো আমি বজাৰতকৈ 10 টকা কম দামত পোৱা আৰম্ভ কৰিম। জিঅ' টেগিং কোনে কৰিব? আমাৰ জীৱিকা সখী বাইদেউবিলাকে আপোনালোকৰ ঘৰত গৈ জিঅ' টেগিং কৰি দিব। আৰু মই কি সিদ্ধান্ত লৈছো যে যদি জিঅ' টেগিং জীৱিকা সখী বাইদেউসকলে নকৰে, আমি নিজৰ জিঅ' টেগিং নিজেই কৰি পেলাই চৰকাৰক আমি জমা দিব পাৰিম। আমি ৰাভা হাছঙত ইলেকশ্যনৰ কাৰণে হৈ আছে 19 লাখ লোকে এতিয়ালৈকে জিঅ' টেগিং কৰিছে, কতো এটা টকা লোৱাৰ কমপ্লেইন নাই। পৰীক্ষা পাছ কৰিলে, ছোৱালী 11ত এডমিশ্যন ল'লে, প্ৰত্যেক মাহত তাইৰ পঢ়াৰ খৰচ চৰকাৰে দি আছো। এতিয়া 11ৰ ছোৱালী 12 পাব, 10ৰ ছোৱালী 11 পাব। আমি সকলোকে নিযুত মইনাৰ আঁচনি আমি দিয়ে থাকিম। আজি ডিগ্ৰীৰ ছোৱালী
দেউতাক মাকে পইচা দিব নালাগে, পোষ্ট গ্ৰেজুৱেট দেউতাক মাকে পইচা দিব নালাগে। মোক কেতিয়াবা ল'ৰাবিলাকে কয়, মামা আমাৰ কাৰণেও কিবা এটা কৰক। কয় নে নকয়? সেইকাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছো, যিমান ল'ৰা BA পাছ কৰিব, চাকৰি ইণ্টাৰভিউ পইচা দিব লাগে, ইণ্টাৰভিউ দিব যাব লাগে। BA পাছ কৰা প্ৰত্যেকজন ল'ৰাক মই 1 বছৰৰ কাৰণে বেংকৰ একাউণ্টত 2,500 টকা কৰি প্ৰত্যেক মাহত দিয়াৰ ব্যৱস্থা কৰিম। কৰবাত ইণ্টাৰভিউ দিব যাব লাগে, দেউতাক মাকৰ পৰা পইচা খুজিব নালাগে। চৰকাৰে তেওঁলোকক মাহত 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত 1 বছৰৰ কাৰণে দিয়াৰ ব্যৱস্থা কৰিব। আপোনালোকে টিভি চাব 1 তাৰিখে মই বিশ্বনাথ জিলাৰ বিহালীলৈকে যাম আৰু যিমান মহিলা আত্মসহায়ক গোটৰ সদস্য আছিল সকলোকে 10,000 চেক দি থৈ আহিম। এতিয়া আপোনালোকে মোক সুধিব যে পলাশবাৰীত কেতিয়া পাম? হেমাংগ ঠাকুৰীয়াই মোক যিদিনাখনে মাতে সেইদিনাখনে পলাশবাৰীত পাব, আৰু বকুত টংকেশ্বৰ বাই যিদিনাখনে মোক মাতে সেইদিনাখনে আপোনালোককো মই চেক বিলাই দিম। 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব। অহা বছৰ গ্যাৰেণ্টি মই আপোনালোকক আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম।